আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ সুনীল গগৈ কাণ্ড সন্দৰ্ভত ইদিনৰ পাছত সিদিন হস্তম হোৱা দেখা পোৱা গৈছে আৰক্ষীৰ শীৰ্ষ মহলক এবাৰ সুনীল গগৈৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে দুটাকৈ বিশেষ ফোন নম্বৰ মুকলি কৰিছে আৰক্ষীয়ে যদিহে আপুনি সুনীল গগৈৰ সন্ধান পাইছে আপুনি আৰক্ষীক খবৰ দিব পাৰে আপোনাৰ পৰিচয় সম্পূৰ্ণ গোপনভাৱে ৰাখিব তাৰ সমান্তৰালভাৱে পুৰস্কাৰ ঘোষণা কৰিছে নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে আৰক্ষীয়ে গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনাৰ চেষ্টা কৰিছো পলাতক সুনীল গগৈৰ সন্ধান পালেই ফোন কৰক আৰক্ষীক সুনীল গগৈৰ সন্ধান বিচাৰি আৰক্ষীয়ে মুকলি কৰিলে বিশেষ ফোন নম্বৰ 9401293097 6026900 নম্বৰত খবৰ দিয়ক আৰক্ষীক ঘটনাৰ সম্ভেদ দেউতাৰ তথ্য সম্পূৰ্ণ গোপনে ৰাখিব আৰক্ষীয়ে দুটাকৈ ফোন নম্বৰ ইতিমধ্যে ৰাইজৰ বাবে মুকলি কৰিছে লখিমপুৰ আৰক্ষীয়ে আৰু দুটাকৈ নম্বৰ যিহেতু মুকলি কৰিছে আমি নম্বৰ দুটা এই মুহূৰ্তত উল্লেখ কৰাৰ চেষ্টা কৰিলো সুনীল গগৈৰ সন্ধান দিওঁতালৈ 50,000 টকাৰ পুৰস্কাৰ ঘোষণা কৰিব আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰিছে আৰক্ষীয়ে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে সুনীল গগৈৰ পত্নী পুত্ৰ আৰু পলাতক সুনীল গগৈৰ সন্ধান পালে ফোন কৰক আৰক্ষীক সুনীল গগৈৰ সন্ধান বিচাৰি আৰক্ষীয়ে মুকলি কৰিছে বিশেষ ফোন নম্বৰ আমি ইতিমধ্যে উল্লেখ কৰিছো দুটাকৈ বিশেষ ফোন নম্বৰ মুকলি কৰিছে আৰক্ষীয়ে দুটাকৈ নম্বৰত আৰক্ষীক অভিযোগ দাখিল কৰিব পাৰিব আৰু যিহেতু কালিৰ দিনটোতো মাৰাথন জেৰা চলোৱা হৈছে সুনীল গগৈ পুত্ৰ আৰু পত্নীক আৰু মাৰাথন জেৰাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু ৰাজ্য কপোৱা সুনীল গগৈ কাণ্ড সন্দৰ্ভত ইদিনৰ পাছত সিদিন হস্তম হৈ পৰা দেখা পোৱা গৈছে আৰক্ষীৰ শীৰ্ষ মহলক CIDকে আৰম্ভ কৰি অসম আৰক্ষীৰ শীৰ্ষ মহল অতি হস্তম হৈ পৰিছে সুনীল গগৈ কাণ্ড সন্দৰ্ভত ঢকুৱাখানাৰ যি নাৰকীয় কাণ্ড সংঘটিত হৈছিল এই ঘটনা সন্দৰ্ভত ইতিমধ্যে সুনীল গগৈক বিচাৰি আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত আছে সুনীল গগৈক সন্ধান দিওঁতালৈ 50,000 টকাৰ ঘোষণা কৰিছে আৰক্ষীয়ে আৰু দুটাকৈ বিশেষ ফোন নম্বৰ মুকলি কৰিছে আমি মুহূৰ্তত স্ক্ৰীনত নম্বৰ দুটা দেখুৱাই থকাৰ চেষ্টা কৰিছো সুনীল গগৈৰ সন্ধান দিওঁতাক 50,000 টকাৰে পুৰস্কৃত কৰিব অসম আৰক্ষীয়ে আৰু কালিৰ নিশাৰ ভাগতো যিহেতু সুনীল গগৈৰ পত্নী পুত্ৰক জেৰা অব্যাহত ৰাখিছিল আৰক্ষীয়ে আৰু এই সন্দৰ্ভত কালি নিশাৰ ভাগত কি হৈছিল এই মুহূৰ্তত আমি পুনে পুনে দেখুৱাৰ চেষ্টা কৰিম এয়া দেখিবলৈ পোৱা গৈছে যে এৰেষ্ট কৰিছে নেকি কি কৈছে এৰেষ্ট কৰিছে নেকি মোক সেইটো কথা ক'লে এৰেষ্ট কৰিছে নেকি কোৱা এৰেষ্ট কৰিছে তুমি তেওঁলোকলৈ নাচাবা তুমি কোৱা এৰেষ্ট কৰিছে আপোনালোকৰ লগত আমি প্ৰথমৰ পৰা আছো আমাৰ এটা কথা এৰেষ্ট কৰিছে নেকি বা কি কৈছে ভিতৰৰ পৰা কি কৈছে তোমালোকৰ মেডিকেল কিয় কৰাবলৈ আনিছে গম নাপাওঁ তুমি সুধিছা নাই যে আমাক এৰেষ্ট কৰিছে নেকি দিনটো বহুৱাই থৈছে এৰেষ্ট কৰিছে নাই এইটো সুধিব লাগিছিল একো সুধিব পৰা নাই সোধা নাই আৰু কি সুধিলে আজি কি সুধি আছে বাৰেপতি কালি দিনটো আজি কি সুধি আছে বহাই থৈ দিছে আজি অকল বহুৱাই আগৰ দিনটো গোটেই দিনটো বহুৱাই থৈছে নেকি গোটেই দিনটো বহুৱাই থৈছে নেকি 8 ঘণ্টা অকল বহুৱাই ৰাখিছে তোমালোকক কি সুধিছে এটা শব্দ তুমি কোৱা কি সুধিছে এইটো কথা লগত আমি প্ৰথমৰ পৰা সুধিছো এটা শব্দ অন্তত আপোনাৰ পৰা এটা শব্দ আমি বিচাৰিছো এৰেষ্ট কৰিছে এৰেষ্ট কৰিছে নেকি মাত্ৰ এটা শব্দ কি কথা সুধিছে দেউতাৰ কথা সুধিছে কি সুধিছে দেউতাৰ কথা সুধিছে না তোমাক কি সুধি আছে অকল বহুৱাই থলে না অকল বহুৱাই থৈছে না অকল বহুৱাই নহয় কিবা এটা সুধিছে কি সুধিছে তোমাক বাৰেপতি কি সুধি আছে ৰিপিটেডলি তেওঁলোকে 8 ঘণ্টা অকল বহুৱাই ৰাখিছে কথাটো ক'লে হ'ব কি সুধি 8 ঘণ্টা অকল বহুৱাই ৰাখিছে আপোনাক 8 ঘণ্টা বহুৱাই ৰাখিছে মনে কথাটো বেয়া কথা তুমি কোৱাটো সাহসিকতাৰে কোৱা তুমি ইমান পঢ়া-শুনা কৰা এজন কাৰণ প্ৰথমৰ পৰা আপোনালোকৰ লগত সাহসিকতাৰে কথাটো কোৱা যে কি সুধিছে তোমাক বহুৱাই থৈছে আজি অকল বহুৱাই থৈছে এটা শব্দ সোধা নাই এটা শব্দ সোধা নাই আমি সেইটোকে ক'ব পাৰোঁ একো নাই পঢ়া বুলি ক'ম হয় সেইটোৱে ক'ম আমি একো সোধা নাই তোমাক একো নুসুধাৰ মানসিক নিৰ্যাতন কিবা ক'বা নেকি ভাইটি কোৱা সৌৰভ কি হ'ল দিনটো কি ক'লে এবাৰ কৈ থৈছে সূত্ৰ দেখুৱাইছো বাইদেউ দিনটোত কি সুধিলে আপোনালোকে বাইদেউ দিব নেকি অকল দিনটো কি সুধিছা বাইদেউ নাই এনে কি কৰিছে দিনটো কি সুধি আছে আপুনি কওক বাইদেউ আপোনালোকৰ লগত আমি একেলগে আছোঁ আপুনি কওক অকল দিনটো বহুৱাই থৈ দিছে
দিনটো বহুৱাই থৈছে এতিয়া কি কৰিছে এৰেষ্ট কৰিছে নেকি তেওঁলোকে নাই কৰা এৰেষ্ট কৰা আপুনি সুধিছে নাই আমাক এৰেষ্ট কৰিছে নেকি বুলি সুধিছে নাই নাই কৰা এৰেষ্ট কৰিছে বুলি কোৱা নাই একো দিনটো অকল বহুৱাই থলে হ'ব এতিয়া মোক পেচেণ্ট মোক বিৰাট একেবাৰে কিবা লাগিছে একো নকৰোঁ ঠিক আছে একো নাই সাউণ্ডলেছ সম্পূৰ্ণৰূপে সাউণ্ডলেছ এয়া হৈছে সুনীল গগৈ পত্নী আৰু পুত্ৰ ঢকুৱাখানা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত এতিয়া এইদৰে পুনৰ আৰক্ষী থানালৈ লৈ যোৱা হৈছে এয়া দৃশ্যাংশ দেখাই আছোঁ সুনীল গগৈ পত্নী আৰু পুত্ৰক স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে দিনজোৰা মাৰাথন জেৰাৰ পিছত স্বাস্থ্য পৰীক্ষা সম্পূৰ্ণ হৈছে চিকিৎসকে স্বাস্থ্য পৰীক্ষা সম্পূৰ্ণ কৰিছে আৰু এতিয়া এইদৰে পুনৰ আৰক্ষী থানালৈ লৈ যোৱা দেখিবলৈ পোৱা গৈছে এইখিনিতে এটা ডাঙৰ প্ৰশ্ন উদয় হৈছে যে গ্ৰেপ্তাৰ হ'ব নেকি আজি গ্ৰেপ্তাৰ হ'ব নেকি সুনীল গগৈ পত্নী আৰু পুত্ৰ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্নটোৱে হৈছে যে আজি গ্ৰেপ্তাৰ হ'ব নেকি সুনীল গগৈ পত্নী আৰু পুত্ৰ পূৰ্ণ সম্ভাৱনা আছে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু এয়া হৈছে সুনীল গগৈ পত্নী আৰু পুত্ৰক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছতে এতিয়া পুনৰ ঢকুৱাখানা আৰক্ষী থানালৈ লৈ যোৱা দেখিবলৈ পোৱা গৈছে আৰু এইখিনিতে সকলোৱে মনত এটা ডাঙৰ প্ৰশ্ন উদয় হৈছে যে আজি গ্ৰেপ্তাৰ হ'ব নেকি সুনীল গগৈ পত্নী আৰু পুত্ৰ পূৰ্ণ সম্ভাৱনা আছে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কিয়নো ৰাতিপুৱা 10 বজাৰ পৰা তেওঁলোকক মাৰাথন জেৰা চলাই আছিল আৰু এইখিনি সময়ত আমি ভাষ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিলোঁ পত্নী আৰু পুত্ৰই একো উত্তৰ নিদিলে তেওঁলোকক বহাই ৰাখিছে বুলিয়ে কেৱল উত্তৰ দিছে তেওঁলোকক কি কুৱেশ্যন কৰিছে কি সুধিছে সোধা পোছা কেনেকৈ কৰিছে সকলো সোধা হৈছিল সকলোখিনি আমি সুধিছিলোঁ সংবাদ মাধ্যমে কিন্তু তেওঁ এটাই উত্তৰ দিলে যে একো নাই সোধা আমাক বহাই ৰাখিছে সম্পূৰ্ণ সাউণ্ডলেছ সম্পূৰ্ণ নিমাত এটাই কথা কৈছে যে আমাক মাত্ৰ বহাই ৰাখিছে পত্নীও কৈছে যে আমাক মাত্ৰ বহাই ৰাখিছে আমাক একো সোধা নাই এই মুহূৰ্তত আৰক্ষী যি দিনজোৰা জেৰা এইখিনিতে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে দিনজোৰা যি জেৰা আছিল সেই জেৰাত মাত্ৰ আৰক্ষীয়ে বহাই ৰাখিলে নেকি সুনীল গগৈ পত্নী আৰু পুত্ৰক আৰক্ষীয়ে কেৱল বহাই ৰাখিছে নেকি এই জেৰা মাৰাথন জেৰা চলি আছে এইখিনিত ডাঙৰ প্ৰশ্ন উদয় হৈছে যে অকল বহাই ৰাখিছে নেকি পুত্ৰই ইতিমধ্যে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে যে একো সোধা নাই একো কোৱা নাই আমাক আৰক্ষীয়ে একো জেৰা চলোৱা নাই মাত্ৰ আমাক বহুৱাই ৰাখিছে সম্পূৰ্ণৰূপে সাউণ্ডলেছ হৈ গৈছে সম্পূৰ্ণৰূপে নিমাত হৈ আছে পৰৱৰ্তী পৰ্যায়ত আমি পুনৰ ঢকুৱাখানা আৰক্ষী থানাৰ পৰা পৰৱৰ্তী খবৰ দিবলৈ চেষ্টা